নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আহাদুজ্জামান। নিদ্ৰাহীনতা আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা আজি তাৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰকৃতিৰ নিয়ম অনুসৰি পৃথিৱীত থকা প্ৰতিটো জীৱ জন্তু বা প্ৰাণীৰ দিনৰ দিনটো পৰিশ্ৰমৰ অন্তত ৰাতি স্বাভাৱিকভাৱে টোপনি হয়। আৰু যদি চেষ্টা কৰিও ৰাতি টোপনি নহয়, উজাগৰি নিশা কটাব লগা হয় বা টোপনি কম হয়, তেতিয়া আমি ইয়াক নিদ্ৰাহীনতা বুলি কওঁ। আৰু মেডিকেলৰ ভাষাত ইয়াক ইনচমনিয়া বুলি কোৱা হয়। নিদ্ৰাহীনতাৰ বাবে বা বহুদিন ধৰি যদি টোপনিৰ প্ৰব্লেম হৈ থাকে, তেতিয়াহ'লে বিভিন্ন শাৰীৰিক আৰু মানসিক বেমাৰে আগুৰি ধৰে। নিদ্ৰাহীনতাৰ কাৰণবোৰ চালে দেখা পাওঁ টেনশ্যন বা এনজাইটি। এতিয়া টেনশ্যন বা এনজাইটি কাৰণো নাথাকে। পৃথিৱীৰ চব মানুহৰে কিছু পৰিমাণে হ'লে টেনশ্যন এনজাইটি এইবোৰ থাকে। গতিকে এই টেনশ্যন, এনজাইটি বা ডিপ্ৰেশ্যন ইত্যাদিবোৰ আপোনাৰ সমনীয়াৰ লগত বা আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিব। আপুনি শোৱনি কোঠাটোত টোপনিৰ পৰিৱেশ এটা বনাই লওক। আপুনি শোৱনি কোঠাটোৰ পৰা অতিৰিক্ত আচবাববোৰ গুচাওক। কম পোহৰৰ ব্যৱস্থা কৰক। বিচনাত বহি লেপটপ চোৱা, মোবাইল আৰু বিচনাত বহি খাদ্য গ্ৰহণ কৰা ইত্যাদি অভ্যাসবোৰ পৰিহাৰ কৰক। ৰাতি শোৱাৰ আগত কুহুমীয়া গৰম পানীৰে গা ধুব বা শৰীৰখন ভালদৰে ধুই ল'ব। ৰাতিৰ আহাৰ সাধাৰণতে টোপনিৰ 2 ঘণ্টা আগতে ল'ব আৰু ৰাতিৰ আহাৰ অতি লাইট বা অতি হেভি নল'ব। আপোনাৰ যিমানখিনি প্ৰয়োজন হয় সিমানখিনিয়ে ল'ব। চাহ, কফি, উত্তেজক বস্তু সাধাৰণতে কমাই খাওক। চাহ, কফি খালেও টোপনিৰ 6 ঘণ্টামান আগতেহে খাব। চাহ, কফিত সাধাৰণতে কেফেইন থাকে আৰু কেফেইনে আমাৰ টোপনিত ব্যাঘাত জন্মায়। আপুনি সদায় এটাকৈ কল খাওক আৰু ৰাতি শুৱাৰ সময়ত 1 গিলাচ গৰম গাখীৰ খাব। গাখীৰত সাধাৰণতে ট্ৰেপ্ট'ফেন বুলি এটা উপাদান থাকে, যিটোৱে আমাক গভীৰ টোপনি হোৱাত সহায় কৰে। গতিকে আপুনি মাইণ্ড ফ্ৰেছ ৰাখক আৰু ৰাতি শুব যোৱাৰ আগত মোবাইল চোৱাৰ অভ্যাস পৰিহাৰ কৰক, কাৰণ মোবাইলে বহুত সময়লৈকে মগজু সক্ৰিয় কৰি ৰাখে, যিটোৱে আমাক টোপনিত ব্যাঘাত জন্মায়। মই নিদ্ৰাহীনতাৰ 2টিমান হোমিওপেথিক মেডিচিনৰ এডভাইচ কৰোঁ। এটি হৈছে কেলিয়াম ফছফৰিকাম 200 CH। এইটো খোৱাৰ নিয়ম হৈছে 2 টোপাল ৰাতিপুৱা খালী পেটত 15 দিন খাব। আৰু আন এটি হৈছে পাছিফ্লৰা মাদাৰ টিংচাৰ। এইটো 15 টোপাল আধা কাপ পানীৰ লগত মিহলাই ৰাতি শোৱাৰ আধা ঘণ্টা পিছত কণ্টিনিউ এমাহ খাব। আপুনি যিকোনো মেডিচিনে চেল্ফ মেডিকেশ্যন কেতিয়াও নকৰিব। অভিজ্ঞ হোমিওপেথিক ডক্টৰৰ পৰামৰ্শ মতেহে মেডিচিন ল'ব। ধন্যবাদ।